Hello students. So this is the second lecture of units and measurement. আমি last lecture কি শিকিছিলো মনত আছে না? We learned about something called dimensions. Then we also learned how to find out the dimension for different physical equation. আজিৰ lectureত আমি চাম dimensional analysis or এটা application. হেতু সোৱাৰ আগতে আমি এটা বস্তু জানিব লাগিব হেতু কোৱা হয় principle of homogeneity of dimension. So let us learn what principle of homogeneity of dimension. So principle of homogeneity of dimension কি কৈ আছে যে in a physical equation all the terms must have the same dimension. কি হ'ব লাগিব এটা physical equationত প্ৰতিটো টাৰ্মৰ ডাইমেনশন কি হ'ব লাগিব সেম হ'ব লাগিব ফিজিক্যাল ইকুৱেচন মানে হল ফিজিক্সত আমি যিবিলাক ইকুৱেচন যিবিলাক ফৰ্মুলা আমি ইউজ কৰো হেবিলাকক কোৱা হয় ফিজিক্যাল ইকুৱেচনস তো আমি এটা এক্সাম্পল লও কথাখিনি বুজাত সুবিধা হ'ব আমি ক্লাস 9 ত বহুত কেটা ফিজিক্যাল ইকুৱেচন পাইছো হয়না আমি এনেকুৱা পাইছিলো v is equal to u plus at s is equal to ut plus half of at square. Then we got v square is equal to u square plus twice s है ना আৰু আমি কি পাইছিলো f equal to g m1 m2 divided by r squared তো এইবিলাকক কোৱা হয় কি এইবিলাকক কোৱা হয় ফিজিক্যাল ইকুৱেচন এতিয়া আমি শিকিম যে what is meant by term এই হোমোজেনিটি যেটো প্রিন্সিপল অফ হোমোজেনিটিত কোৱা হৈছিল যে প্ৰতিটো টাৰ্মৰ ডাইমেনশন সেম হ'ব লাগিব এতিয়া টাৰ্ম মানে কি টাৰ্ম এতিয়া এইটো ইকুৱেচন যদি আমি লও ইয়াতে তিনিটা টাৰ্ম আছে v এটা টাৰ্ম u এটা টাৰ্ম at এটা টাৰ্ম তাৰ মানে যদি কোনো দুটা বস্তু যদি প্লাস মাইনাস নাই বা ইকুৱেল চিনেৰে যদি সেপাৰেট হৈ থাকে হেবিলাকক আমি কি বুলি কম টাৰ্ম বুলি কম যদি একেবাৰে সহজ ভাষাত আমি বস্তুটো বুজিব খুজো সো ইয়াতে কি হ'ব v will be a term u will be a term at will be a term ইয়াতে কি হ'ব s এটা টার্ম হ'ব ut এটা টার্ম হ'ব half of at square এটা টার্ম হ'ব ইয়াতো v square u square twice s তিনিটা টার্ম আছে আমি যদি এটো ইকুৱেচন লও f এটা টার্ম হ'ব আৰু এই গুটেইখিনি মিলি এটা কি হ'ব টার্ম হ'ব তো কি হ'ব লাগিব এই প্ৰতিটো টাৰ্মৰ ডাইমেনশন কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়া হে ইকুৱেচনটোক আমি কাৰেক্ট বুলি ক'ব পাৰিম তো আমি চেক কৰো আমি যিকোনো এটা ইকুৱেচনৰ চেক কৰো আমি এটো ইকুৱেচনৰ চেক কৰিব বিচাৰিছো যে হসাকে ইয়াৰে প্ৰতিটো টাৰ্মৰ ডাইমেনশন সেম হয় নে নহয় আৰু সেম হ'বই লাগিব কাৰণ এইগেটা ইকুৱেচন কাৰেক্ট বুলি আমি জানো যেহেতু ইকুৱেচন কেটা কাৰেক্ট ইয়াতে প্ৰতিটো টাৰ্মৰ ডাইমেনশন সেম হ'বই লাগিব আমি চেক কৰো কেনেকৈ চেক কৰিম আমি এটো কৰিম বুলি কৈছিলো তো s মানে কি ডিসটেন্সৰ ডাইমেনশন কি l তাৰ পিছত কি আছে u into t ইয়াৰ ডাইমেনশন কি হ'ব সোৱা u মানে কি স্পিড বা ভেলোসিটি স্পিডৰ ডাইমেনশন আমি লাস্ট ক্লাছত পাইছিলো lt ইনভার্স 1 যেতিয়া আমি ডাইমেনশনাল এনালাইসিস কৰিম তেতিয়া আৰু জিবিলাকৰ পাৱাৰ 0 হেবিলাক আৰু নিলিখিলেও কথা নাই গতিকে ইয়াতে আমি m to the power 0 আৰু নিলিখো লিখিলেও ভুল নহয় বাট আমি নিলিখো then what is the dimension for t t মানে আছিল time or dimension হল t তো কিমান হৈ যাব সোৱা এটো মাইনাস আৰু প্লাস 0 হৈ যাব গতিকে অকল কি থাকি যাব l থাকি যাব লাষ্টটো কি আছে half of at square half at a number and number does not have any dimension m means acceleration. So what is the dimension for acceleration? Check the list, you will find it is lt inverse 2. তার পিছত কি আছে টাইম আছে টাইমৰ ডাইমেনশন হল t but you have t squared. So ইয়াতো কি হ'ব t square হ'ব এটা যদি সিম্পলিফাই কৰা t square আৰু t inverse 2 আৰু t square ক্যান্সেল যাব ক্যান্সেল গৈ কি থাকিলে l থাকিলে তো এইটোৱে হল প্রিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশন সো কি হৈ আছে প্ৰতিটো টাৰ্মৰ ডাইমেনশন কি হল সেম হল একদৰে তোমালোকে চেক কৰিবা এই বাকি দুটা ইকুৱেচনৰ কাৰণে তোমালোকে নিজে চেক কৰিবা ওকে সো ইউ উইল ট্ৰাই yourself to check the homogeneity of dimensions in this and this equation
since we have written this equation, let's play with this equation as well. So ইয়াতে চোৱা জিৰ বাহিৰে বাকি গুটেই কেটা কোয়ান্টিটি আমাৰ কি হয় চিনাকি হয় F means force, these two are masses and R is distance. মানে এটো কি আছিল, this was Newton's law of gravitation. So এনেকুৱা ইকুৱেচনৰ পৰা যদি আমাক unknown quantity এটাৰ যদি ডাইমেনশন উলিয়াব দিয়ে আমি কেনেকৈ উলিয়াম হেতু আমি শিকিয়ে লও. So let us learn how to find out the dimension of any unknown quantity from a physical equation. So আমি কিহৰ ডাইমেনশন উলাব বিচাৰিছো z ডাইমেনশন. So প্ৰথমতে আমি কি কৰো z টোক আমি সেপাৰেট কৰি লও. z ইকুৱেল টু কি হ'ব f r স্কয়াৰ ডিভাইডেড বাই m1 m2. তেনেহলে according to the principle of homogeneity of dimension দুই ফালৰ ডাইমেনশন কি হ'ব লাগিব সেম হ'ব লাগিব. তো ইজ ইকুৱেল টু কি হ'ব f ৰ ডাইমেনশন r স্কয়াৰৰ ডাইমেনশন m1 ৰ ডাইমেনশন m2 ৰ ডাইমেনশন. ওকে, f মানে কি ফোর্সৰ ডাইমেনশন কিমান ml t ইনভার্স 2. r মানে হল ডিসটেন্সৰ ডাইমেনশন কিমান l আছে কেটা দুটা, গতিকে ইট উইল বি l স্কয়াৰ. m1 মানে হল মাস আৰু m2 মানে হল মাস. এতিয়া চেক কৰা মাস কিমান আছে, ওপৰত আছে এটা তলত আছে দুটা, তো 1 - 2 তো মাস হৈ যাব -1. তুমি যদি l চেক কৰা l একটা দুটা তিনিটা, so it will be l cube and t it will be t inverse 2. তেনেহলে আমি যেটো আমাৰ ইউনিভার্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট আছিলে হয়না মহাকৰ্ষণীয় ধ্ৰুৱক সাৰ্বজনীন মহাকৰ্ষণীয় ধ্ৰুৱক তাৰ ডাইমেনশন কি ওলাল m ইনভার্স 1 l কিউব t ইনভার্স 2. এনেকৈ আমি কি কৰিব পাৰো এটা ফিজিক্যাল ইকুৱেচনৰ পৰা নজনা বস্তুৰ আমি ডাইমেনশন উলিয়াব পাৰিম. This is how we can determine the dimension of unknown quantities from a physical equation. আমি আৰু এটা एग्जांपल কৰিব বিচাৰিছো. ধৰা এটো এটা ফিজিক্যাল ইকুৱেচন দিয়া আছে, এনি ফিজিক্যাল ইকুৱেচন কৈছে x মানে হল ডিসটেন্স, x ক কি বুলি কোৱা হৈছে ডিসটেন্স. তাৰ পিছত t মানে হল টাইম, x মানে ডিসটেন্স আৰু t মানে টাইম. এতিয়া আমাক a b আৰু c ৰ ডাইমেনশন উলিয়াব দিছে. আমি কেনেকৈ উলিয়াম এনেকুৱা প্ৰবলেম কেনেকৈ কৰিব লাগিব চাই লোৱা, বুজি পাইছা না? So this is the equation and we have been told that x is distance and t is time. Now we have to determine the dimension of a b and c. So hetu ami keneke korim, yato ami ki use korim principle of homogeneity of dimension. So according to principle of homogeneity of dimension, what will happen, this and this will have the exactly same dimension. So we can write the dimension of a is equal to dimension of x. Similarly, this term bt will have the dimension as x. Then ct square, the dimension of ct square and the dimension of x will be same. বুঝি পাইছা? So why we are comparing all the dimensions with the dimension of x? আমি কিয় dimension of x ৰ লগত compare কৰি আছো, কাৰণ আমি dimension of x আমি জানো, কি জানো যেহেতু x মানে হল ডিসটেন্স, তো x ৰ ডাইমেনশন কি হ'ব l হ'ব. গতিকে আমি কি লিখিব পাৰিম ইয়াতে যে dimension of a is equal to l. নেক্সট b থাকিল, t মানে হল টাইম, টাইমৰ ডাইমেনশন কি t আৰু x ৰ ডাইমেনশন কি l. সো ইয়াৰ পৰা ডাইমেনশন অফ b কি আহিব l by t নাইবা l t inverse 1. Similarly ইয়াতে সোয়া ডাইমেনশন অফ c আমি না জানো, t মানে হল টাইম t স্কয়ার আৰু x মানে x ৰ ডাইমেনশন মানে l. তাৰ পিছত c যদি ৰাখি দিয়া এফালে কি আহিব l divided by t square, তার মানে কি হবে l t inverse 2. So this is how you can solve this type of problems. নিশ্চয় বুঝি পাইছা? তো this is a very famous equation known as
van der Waals equation, and you will learn about the equation in chemistry. তোমালোকে কেমিষ্ট্ৰিত এইটো ইকুৱেশ্যনৰ বিষয়ে ভালকৈ শিকিবা। তো আমি কি কৰি এইটো ইকুৱেশ্যনত কোনটো টাৰ্মে কি বুজায় সেইখিনি আমাৰ দৰকাৰ, আৰু সেইখিনি কুৱেশ্যনত দিয়া আছে। প্ৰথমতে আমি সেইখিনি জানি লওঁ। পি মানে হ'ল প্ৰেছাৰ, পি মানে কি প্ৰেছাৰ, আৰু ভি মানে হ'ল ভলিউম, আৰু এইফালে টি মানে হ'ল টেম্পাৰেচাৰ। বাকী এ বি আৰু আৰ এইবিলাক কি হয় কনষ্টেণ্ট হয়। এ আৰু বি কোৱা হয় ভান ডাৰ ৱালছ কনষ্টেণ্ট, এণ্ড আৰ ইজ ন'ন এজ ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট। যদি আমাক কৈছে কি, আমাক কৈছে ফাইণ্ড আউট দ্য ডাইমেনশ্যন অফ এ এণ্ড বি, এ আৰু বিৰ ডাইমেনশ্যন উলিয়াব দিছে। আমি কেনেকৈ উলিয়াম? এগেইন উই উইল ইউজ দ্য প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশ্যন। চ' প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশ্যনৰ পৰা আমি কি ক'ব পাৰোঁ যে ইফ টু কোৱান্টিটিজ are separated by plus minus or equal, they have the same dimension. Plus minus by equal চিনেৰে যদি দুটা কোৱান্টিটি সেপাৰেট হৈ থাকে সিহঁতৰ ডাইমেনশ্যন কি থাকে সেম থাকে। এতিয়া তুমি যদি এইটো ব্ৰেকেটৰ ভিতৰত চোৱা তুমি কি দেখা পাবা যে দিছ পি এণ্ড দিছ এ বাই ভি স্কুৱেৰ আৰ সেপাৰেটেড বাই এ প্লাছ, গতিকে ইয়াৰ আৰু ইয়াৰ ডাইমেনশ্যন কি হ'ব লাগিব সেম হ'ব লাগিব। সিমিলাৰলি ভি আৰু বি কি হৈ আছে এটা মাইনাছ চিনেৰে সেপাৰেট হৈ আছে, গতিকে ইহঁত দুটাৰ ডাইমেনশ্যনো কি হ'ব লাগিব একজেক্টলি সেম হ'ব লাগিব। এতিয়া আমি কথাখিনি লিখোঁ মেথমেটিকেলি যে আমি কি লিখিব পাৰিম এ বাই ভি স্কুৱেৰ ইজ ইকুৱেল টু ভি। ডাইমেনশ্যন অফ এ বাই ভি স্কুৱেৰ মাষ্ট বি ইকুৱেল টু দ্য ডাইমেনশ্যন অফ ভি। সিমিলাৰলি ডাইমেনশ্যন অফ বি উইল বি ইকুৱেল টু ডাইমেনশ্যন অফ ভি, where P means pressure আৰু V means volume, এইটো আমাক দিয়া আছে। okay, so we are interested in finding out the dimension of A. তো আমি এটো এইফালে লিখি ললে V স্কয়াৰ ইয়াতে যেহেতু হৰণ হৈ আছে এইফালে গৈ কি হ'ব পূৰণ হ'ব। so it will be dimension of P into dimension of V। তোমালোকে প্ৰেছাৰৰ ডাইমেনশ্যন জানা? প্ৰেছাৰৰ ডাইমেনশ্যন মনত আছে নে কাৰোবাৰ? কোৱা প্ৰেছাৰৰ ডাইমেনশ্যন কি আছিল? প্ৰেছাৰৰ ডাইমেনশ্যন আছিলে এম এল ইনভাৰ্স 1 টি ইনভাৰ্স 2, আৰু ভলিউমৰ ডাইমেনশ্যন কি আছিলে এল কিউ। সো এইখিনি সিম্পলিফাই কৰা। এম কেইটা আছে এটা আছে, এল কেইটা আছে ইয়াতে তিনিটা ইয়াতে -1টা, গতিকে টোটাল কিমান হ'ব সৰিতে অকমান ভুল হৈছে, এইটো ভি নাছিলে এইটো ভি স্কুৱেৰ আছিলে। যদি আমি ভি স্কুৱেৰ কৰি দিওঁ ইয়াৰ পাৱাৰ কিমান হৈ যাব চোৱা, ভলিউমৰ ডাইমেনশ্যন হ'ল এল কিউব, ভলিউমৰ ডাইমেনশ্যন এল কিউব, তাক যদি আকৌ তুমি স্কুৱেৰ কৰা তেনেহ'লে কিমান আহিব এল টু দি পাৱাৰ 6। সো গতিকে ইয়াতেও আহিব এল টু দি পাৱাৰ 6, গতিকে এল টোটাল কিমানটা হৈ যাব 6 আৰু -1 তাৰ মানে 5 হৈ যাব, আৰু টি কিমানটা আছে -2। সো দিস ইজ বেসিক্যালি দ্য ডাইমেনশ্যন অফ এ। আৰু বিৰ ডাইমেনশ্যনটো অতি সহজে উলিয়াব পাৰিবা। বিৰ ডাইমেনশ্যন সিম্পলি কি হ'ব এল কিউব, বিকজ ভলিউম হেজ এ ডাইমেনশ্যন এল কিউব। সো এনেকে আমি কি কৰিব পাৰোঁ, এনেকৈ ইকুৱেশ্যনৰ পৰা আমি আননোন কোৱান্টিটিৰ ডাইমেনশ্যন উলিয়াব পাৰোঁ উইথ দ্য হেল্প অফ নোন কোৱান্টিটিজ। ওকে, সো আমি কি দেখা পালোঁ যে এটা ফিজিকেল ইকুৱেশ্যন কাৰেক্ট হ'ব লাগিলে ইহঁতৰ প্ৰতিটো টাৰ্মৰ ডাইমেনশ্যন কি হ'ব লাগিব সেম হ'ব লাগিব। যদি এটা ইকুৱেশ্যনৰ প্ৰতিটো টাৰ্মৰ ডাইমেনশ্যন সেম হয়, ইফ দ্য ডাইমেনশ্যন অফ ইচ টাৰ্ম অফ এন ইকুৱেশ্যন ইজ সেম, উই উইল সে দ্যাট দ্য ইকুৱেশ্যন ইজ ডাইমেনশ্যনেলি কাৰেক্ট। কি ক'লোঁ যে এটা ইকুৱেশ্যনৰ প্ৰতিটো টাৰ্মৰ ডাইমেনশ্যন সেম হ'লে আমি ইকুৱেশ্যনটো কি বুলি ক'ম ডাইমেনশ্যনেলি কাৰেক্ট হোৱা বুলি ক'ম। আৰু যদি ইকুৱেশ্যন এটাৰ যিকোনো এটা টাৰ্মৰ যদি ডাইমেনশ্যন বেলেগ হয় বেলেগ কেইটা টাৰ্মৰ পৰা, ইফ এনি ওৱান অফ দ্য টাৰ্ম অফ এন ইকুৱেশ্যন has a different dimension, then we will say that the equation is dimensionally incorrect. আৰু এটা কথা মনত ৰাখিবা, dimensionally incorrect equation can be never correct. Dimensionally incorrect equation মানে ইকুৱেশ্যনটোৱে incorrect, আৰু dimensionally correct equation it may be correct or may be incorrect, ইয়াতে কোনো গ্যাৰেণ্টি নাই। মনত থাকিব নে কি ক'লো যে এটা ইকুৱেশ্যন যদি ডাইমেনশ্যনেলি ইনকাৰেক্ট হয় ইকুৱেশ্যনটো তুমি ডাইৰেক্ট কি কৈ দিবা সেইটো এটা ভুল ইকুৱেশ্যন, সেইটো ইকুৱেশ্যন কাৰেক্ট হ'ব নোৱাৰে।
আৰু যদি এটা ইকুৱেশ্যন ডাইমেনশ্যনেলি কাৰেক্ট হয় তুমি ক'ব পাৰা যে এইটো ইকুৱেশ্যন কাৰেক্টো হ'ব পাৰে এইটো ইকুৱেশ্যন ভুলো হ'ব পাৰে সো আমি দুই তিনটা মান এক্সাম্পল কৰিছো প্ৰথমতে আমি লও যে v স্কয়াৰ ইজ ইকুৱেল টু u স্কয়াৰ প্লাস টুৱাইস as আৰু আমাক খুদিছে যে এইটো ইকুৱেশ্যন ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় আৰু এইটো ডাইমেনশ্যনেলি কাৰেক্ট হ'বই লাগিব বিকজ ইট ইজ এ কারেক্ট ইকুয়েশন এটো এটা শুদ্ধ ইকুয়েশন আমি ক্লাস 9 ত শিকিছো তথাপিতো আমি চেক কৰো যেহেতু আমাক কৰিব দিছে সো কেনেকৈ চেক কৰিবা এটা টার্ম হল v স্কয়ার এটা v মানে কি স্পিডৰ ডাইমেনশন কি l t ইনভার্স 1 ওপৰত কি আহিব স্কয়ার স্কয়ার কৰিলে কি মান আহিব l স্কয়ার t ইনভার্স 2 তাৰ পিছত কি আহিব u স্কয়ার v স্পিড u স্পিড গতিকে এটো আৰু ক্যালকুলেশন কৰাৰ দৰকাৰ নাই ডাইৰেক্ট তুমি এইটো লিখি দিব পাৰা লাষ্ট আমি কাৰ ডাইমেনশন চেক কৰিব লাগিব টুৱাইস as ৰ ডাইমেনশন চেক কৰিব লাগিব টু নাম্বাৰৰ ডাইমেনশন না থাকে a মানে হল এক্সেলাৰেশনৰ ডাইৰেক্ট ডাইমেনশন হল lt ইনভার্স 2 আৰু s মানে আছিল কি ডিসটেন্সৰ ডাইমেনশন l সিম্পলিফাই কৰা l দুটা t ইনভার্স 2 so it will be l square t inverse 2 so আমি কি দেখা পালো the all the term have the same dimensions প্রতিটো টার্মের ডাইমেনশনস কি সেম গতিকে this equation is dimensionally correct next ধৰা আমাক এইটো ইকুৱেশ্যন দিছে দি কেনে কৈছে আমি ইয়াৰ ডাইমেনশনাল কনসিস্টেন্সি চেক কৰিব লাগে তাৰ মানে ডাইমেনশনালি কারেক্ট হয় না নহয় চেক কৰিব লাগে আমাক কোৱা আছে ই মানে হল এনাৰ্জি m মানে মাস v মানে স্পিড m মানে মাস g মানে হল এটো অ্যাক্সেলারেশন ডিউ টু গ্রেভিটি যেটো আমি 9.8 হয় যেটো মানে পৃথিবীৰ গ্ৰেভিটেশনাল ফিল্ডৰ কাৰণে যেটো অ্যাক্সেলারেশন পোৱা যায় বেসিক্যালি ইট ইজ এন অ্যাক্সেলারেশন h মানে হাইট m মানে মাস a মানে অ্যাক্সেলারেশন এটি আমাক কি বুদিছে উই হ্যাভ টু চেক whether the equation is dimensionally correct or not আমি সবৰে কি উলিয়াম ডাইমেনশন উলিয়াম প্ৰথমতে এটো এনার্জির ডাইমেনশন আমি উলিয়াইছিলো মনত আছে না কাৰোবাৰ নিশ্চয় আছে ml স্কয়ার t ইনভার্স 2 আমি কিন্তু সেই ডাইমেনশন খিনি মনত ৰাখিব লাগিব গুটে গিটাৰ তাৰ পিছত আমি ডাইমেনশন চেক কৰিম হাফ অফ mv স্কয়াৰৰ হাফৰ ডাইমেনশন নাই m মানে হল মাস v মানে হল স্পিডৰ ডাইমেনশন কিমান হয় l t ইনভার্স 1 কিন্তু ইয়াক স্কয়ার কৰিব লাগিব সো l স্কয়ার t ইনভার্স 2 l স্কয়ার t ইনভার্স 2 ও এই দুটো এতিয়ালৈকে একে হৈ আছে নেক্সট চেক দা ডাইমেনশন অফ 4 mgh m মানে হল মাস g মানে কি আছিল এক্সেলারেশনৰ ডাইমেনশন l t ইনভার্স 2 আৰু h মানে আছিল হাইট মানে লেংথ হাইটৰ ডাইমেনশন l সো টোটাল কি হ'ব সোৱা m এটা l এটা দুটা আৰু t আছে -2 ওকে লাস্ট আমি চেক কৰিব লাগিব টুৱাইস m এর ডাইমেনশন চেক কৰা টু ডাইমেনশন নাই মাস মানে হল m আৰু a মানে হল এক্সেলারেশন l t ইনভার্স 2 তেতে কি কবা is the equation dimensionally correct নহয় কিয় নহয় সোৱা এই তিনিটা লৈকে তো বাৰু ঠিকই আছিল সেম পাই আছা বাট last quantity dimension কি হৈ গল বেলেগ হৈ গল so what is the conclusion will be this equation is incorrect তেনেকৈ আমি কি কৰিব পাৰো ইকুৱেশ্যন এটাৰ ডাইমেনশনাল কাৰেক্টনেস বা ডাইমেনশনাল কনসিস্টেন্সি আমি চেক কৰিব পাৰো লাষ্টত আমি দুটামান এডভান্স লেভেলৰ প্ৰবলেম কৰিব বিচাৰিছো প্ৰথম প্ৰবলেমটো হল p = v - x স্কয়াৰ divided by 80 ইয়াতে আমি তিনিটা কোয়ান্টিটি জানো ইয়াতে m মানে কিন্তু acceleration নহয় here a does not represent acceleration only three quantities are known p indicates power then x indicates distance and t indicates time so power time আৰু distance এই তিনিটা আমি জানো আৰু কোৱেশ্চনটোত আমাক কৈছে আমি উলিয়াব লাগিব a into b ৰ ডাইমেনশন এনেকুৱা প্ৰবলেম কেনেকৈ কৰিবা আকৌ ইয়াতে আমি প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশন ইউজ কৰিব লাগিব যে একৰ্ডিং টু প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশন কি আছিল যে
দুটা টার্ম যদি বা তিনিটা টার্ম যদি প্লাস নাই মাইনাস নাই বা ইকুৱেল সাইনেৰে সেপাৰেট হৈ থাকে হিয়তৰ ডাইমেনশন কি হয় সেম হয় সেই কথাটো মই আৰু অকমান ডিটেইলছত তোমালোকক বুজাব চেষ্টা কৰিম তুমি যদি এইটো বস্তু ভালকে লক্ষ্য কৰা দেখা পাবা যে b আৰু x স্কয়াৰ কি হৈ আছে b আৰু x স্কয়াৰ are separated by a minus sign গতিকে b আৰু x স্কয়াৰৰ ডাইমেনশন কি হ'ব সেম হ'ব অকল b আৰু x স্কয়াৰৰ ইয়াৰ লগত 80 নাইবা p ৰ কথা এতিয়ালৈকে নাহিব নেক্সট আকৌ তুমি যদি চোৱা p আৰু এই গোটেইখিনি বস্তু কি হৈ আছে ইকুৱেল সাইনেৰে কি হৈ আছে সেপাৰেট হৈ আছে গতিকে p ৰ ডাইমেনশন আৰু এই গোটেইখিনি বস্তুৰ ডাইমেনশন কি হ'ব সেম হ'ব কথাটো বুজি পাইছা b আৰু x স্কয়াৰ ডাইমেনশন সেপাৰেটলি সেম হ'ব আৰু p আৰু এই গোটেইখিনি বস্তুৰ ডাইমেনশন কি হ'ব সেম হ'ব অকমান মনোযোগৰে প্ৰবলেমটো চোৱা বহুত কথা ইয়াৰ পৰা শিকিব পাৰিবা সো ফাৰ্স্ট অফ অল আমি কি লিখিম যে ডাইমেনশন অফ b is equal to dimension of x square যেহেতু x মানে হল ডিসটেন্স গতিকে ইয়াৰ ডাইমেনশন কি আহিব l square সো এটা বস্তু আমি গম পালো যে b ৰ ডাইমেনশন কি হ'ব l square গতিকে ওপৰত এতিয়া ইয়াৰ নিউমাৰেটৰত ডাইমেনশন কি হৈ যাব যে b ৰ ডাইমেনশন l square x square ৰ ডাইমেনশন l square গতিকে ইয়াতে এটো হ'ব নেকি যে l square minus l square is equal to 0 কোনোবাই সাগে এনেকে ভাবিছা নহয় উপৰৰ ডাইমেনশন l স্কয়াৰ থাকিব ডাইমেনশনৰ কেতিয়াও প্লাস মাইনাস নহয় b ৰ ডাইমেনশন l স্কয়াৰ x স্কয়াৰৰ ডাইমেনশন l স্কয়াৰ ইয়াতে প্লাস থাকক নাইবা মাইনাস থাকক ইনটু আৰু ডিভিজন থাকিলে নহব মাল্টিপ্লিকেশন আৰু ডিভিজনত এটো বস্তু প্ৰযোজ্য নহব মাল্টিপ্লিকেশনত আৰু ডিভিজনৰ ডাইমেনশন মাল্টিপ্লাই কৰিব লাগিব ডাইমেনশন ডিভাইড কৰিব লাগিব কিন্তু যেতিয়া ডাইমেনশনৰ প্লাস মাইনাস হ'ব তেতিয়া ডাইমেনশন কি থাকিব সেম থাকিব হেইটোই প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশন গতিকে আমাৰ এই ইকুৱেশনটোৰ ওপৰৰ পাৰ্টটোৰ ডাইমেনশন কি হৈ যাব l স্কয়াৰে হৈ যাব 0 নহয় because dimensions are not added or subtracted dimensioner যোগ বা বিয়োগ নহয় এতিয়া হেতু কথা আমাৰ ক্লিয়াৰ হল এতিয়া আমি আৰু এটা বস্তু এতে কি লিখিব পাৰিম যে p ৰ ডাইমেনশন is equal to কি হ'ব dimension of this whole thing okay dimension of this whole thing গোটেইখিনি বস্তুৰ ডাইমেনশন okay এতিয়া চোৱা লাহে লাহে b minus x square এইখিনিৰ ডাইমেনশন আমি কি বুলি পাইলো l square বুলি পালো গতিকে আমি ওপৰত কি লিখিম l square আৰু a ৰ ডাইমেনশন আমি নাজানো আমি a বুলি লিখিলো আৰু t মানে হল টাইমৰ ডাইমেনশন কি ক্যাপিটাল t আৰু এইফালে আমাৰ কি আছিল এইফালে আছিল পাৱাৰৰ ডাইমেনশন লিখি দিয়া পাৱাৰৰ ডাইমেনশন আছিল m l square t inverse 3 is equal to এফালে কি হ'ব l square dimension of a into t যেহেতু আমি a into b ৰ ডাইমেনশন উলিয়াব বিচাৰিছো প্ৰথমতে আমি b ৰ ডাইমেনশন আমি পালো এতিয়া আমাৰ টাৰ্গেট কি আমাৰ টাৰ্গেট হল we have to find out the dimension of a ইয়াৰ পিছৰখিনি তো একেবাৰে সিম্পল হ'ব এৰ ডাইমেনশন কিমান হ'ব সোৱা এ যদি তুমি এইপিনে লৈ যোৱা এই গোটেইখিনি বস্তু কত আহিব ডেনোমিনেটৰত আহিব হসাকে কলো না yes ঠিকই কৈছো so it will be l square then m l square t inverse 3 তলত আৰু এটা কি আছে t আছে এতে এইখিনি তোমালোকে নিশ্চয় সিম্পলিফাই কৰিব পাৰিবা এইখিনি যদি সিম্পলিফাই কৰা কি আহিব সোৱা l square আৰু l square ক্যান্সেল যাব m যেহেতু তলত আছে ডেনোমিনেটৰত আছে m ৰ পাৱাৰ কিমান আহিব মই এইটো বস্তু ওপৰত লিখিছো m ৰ পাৱাৰ কিমান আহিব -1 তাৰ পিছত t ৰ পাৱাৰ কিমান আহিব সোৱা -3 আৰু t ৰ পাৱাৰ এটো ওপৰত যোৱাৰ লগে লগে মাইনাস কেটা প্লাস হৈ যায় আৰু প্লাস কেটা মাইনাস হৈ যায় গতিকে এটো আহি যাব m ইনভার্স 1 into t স্কয়ার তো আমি a আৰু b ৰ ডাইমেনশন পাই গলো হনে নহয় b ৰ ডাইমেনশন কি পালো l স্কয়ার আৰু a ৰ ডাইমেনশন কি পালো m ইনভার্স 1 t স্কয়ার
এতিয়া আমি সিম্পলি কি কৰিব লাগিব a into b কৰিব লাগিব তাৰ মানে এইটো ডাইমেনশন আৰু এইটো ডাইমেনশন কি হ'ব মাল্টিপ্লাই হ'ব ওকে কৰি দিছো এৰ ডাইমেনশন কিমান পালো m inverse 1 t square into b ৰ ডাইমেনশন আমি কিমান পাইছিলো b ৰ ডাইমেনশন আমি পাইছিলো l square গতিকে a cross b ৰ টোটাল ডাইমেনশন কিমান হ'ব m inverse 1 l square t square প্ৰবলেমটো নিশ্চয় তোমালোকে বুজি পাইছা আজিৰ কাৰণে এইখিনি আই হোপ তোমালোকে যিখিনি আজি বুজোৱা হ'ল সেইখিনি নিশ্চয় ভালকে বুজি পাইছা সো তোমালোকক আকৌ নেক্সট ভিডিঅত লগ পাম আৰু ভিডিঅটো ধৈৰ্য ধৰি চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো